নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। অসম ৰাজ্য চৰকাৰে বিশেষকৈ কৰ্মচাৰীসকলৰ কাৰণে 1 এপ্ৰিল 2025 চনৰ পৰা নতুন ইপিএছৰ ব্যৱস্থা কৰিবলৈ গৈ আছে, যিটো অপিএছও বহুতো কৰ্মচাৰীয়ে লাভ কৰিব। আপোনালোকে আমাৰ পূৰ্বৰ ভিডিঅ'ত লাভ কৰিছে কোন কোন শিক্ষকসকলে অপিএছত সোমাব। 2013 চনৰ শিক্ষক কৰ্মচাৰীসকলেও অপিএছত সোমাব, সেই বিষয়ে আপোনালোকক আমি জনাইছোঁ। এতিয়া 2005 চনৰ কোন কোন শিক্ষকসকলে এনপিএছ বাতিল হৈ তেওঁলোকৰ ইপিএছ স্কিমত সোমাব সেই বিষয়ে আমি ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। 1 এপ্ৰিলৰ পৰা দেশত কাৰ্যকৰী হ'ব পেঞ্চন আঁচনি ইউপিএছ। এই আঁচনি কৰ্মচাৰীৰ বাবে অৱসৰৰ উন্নত পৰিকল্পনা আৰু কেনেকৈ তেওঁলোকে উপকৃত হ'ব নিশ্চয় ভিডিঅ'টোত আমি সবিশেষ আলোচনা কৰিম। 2025 চনৰ 1 এপ্ৰিলৰ পৰা ইউনিফাইড পেঞ্চন আঁচনি কাৰ্যকৰী হ'ব। চৰকাৰৰ মতে ইউপিএছৰ কৰ্মচাৰীসকলৰ বাবে অৱসৰ এক উন্নত পৰিকল্পনা। ইয়াৰ সন্দৰ্ভত পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়েও এটা খচৰা নিয়ম জাৰি কৰিছিল, যাৰ ওপৰত পৰামৰ্শ আৰু মন্তব্য বিচৰা হৈছিল, যিটো 17 ফেব্ৰুৱাৰীৰ ভিতৰত PFRDAত উপনীত হৈছে। এতিয়া এপ্ৰিল মাহৰ পৰা কৰ্মচাৰীসকলে এই ইউপিএছৰ সুবিধা লাভ কৰিবলৈ আৰম্ভ কৰিব। কিন্তু কোনে পাব, ইয়াৰ বাবে কি কৰিব লাগিব, ইপিএছৰ অৱসৰ লোৱাৰ সময়ত কেনেকৈ সুবিধা লাভ কৰিব, এই সকলোবোৰ বিতংভাৱে আমি আলোচনা কৰিম। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি থৈ দিব, কিয়নো শিক্ষা ডিপাৰ্টমেণ্টৰ লগত জড়িত বিভিন্ন সমস্যা লগতে অৰ্ডাৰ আৰু যিবিলাক আপডেট আহে সেইবিলাক আমি উপযোগীকৈ আমাৰ এই চেনেলৰ জৰিয়তে ধাৰাবাহিকভাৱে প্ৰচাৰ কৰি আছোঁ। আৰু আপুনি যদি ভিডিঅ'বিলাক ইনফৰমেশ্যনসমূহ জানিব বিচাৰে নিশ্চয় যিটো চেনেলৰ ন'টিফিকেশ্যনৰ বেল আইকন আছে, ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনৰ অল অপশ্যনটো অন কৰি থৈ দিব, তেতিয়া পোনপ্ৰথমে ভিডিঅ'সমূহ নিশ্চয় আপোনাৰ মোবাইলত পাব। ইউনিফাইড পেঞ্চন আঁচনিক ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা এনপিএছৰ অধীনত চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে বিকল্প হিচাপে আগবঢ়াইছে। আৰু এই আঁচনিৰ উদ্দেশ্য হৈছে এনপিএছৰ অধীনত সামৰি লোৱা কৰ্মচাৰীসকলে অৱসৰৰ পিছত ফিক্স পেঞ্চন দিব পৰাটো। এনপিএছৰ বাবেও চৰকাৰে এটা পুঁজি সৃষ্টি কৰিব, য'ত কৰ্মচাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ উভয়েই নিয়মীয়াকৈ কিছু ধন জমা কৰিব পাৰিব। এই বৰঙণিৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত নিয়োগ কৰা হয়, যাতে কৰ্মজীৱনে অৱসৰৰ পিছত কৰ্মচাৰীসকলে তেওঁলোকৰ অৱসৰৰ ৰিটায়াৰমেণ্ট হোৱাৰ পিছত প্ৰতিমাহে পেঞ্চন লাভ কৰিব পাৰে। ইতিমধ্যে এনপিএছ ৰাষ্ট্ৰীয় পেঞ্চন যিটো ব্যৱস্থা আছিল, তাৰ অধীনত পঞ্জীয়নভুক্ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ইউপিএছৰ বাবে আবেদন কৰিব পাৰিব। 2025 চনৰ 1 এপ্ৰিলৰ পিছত নিযুক্তি পোৱা নতুন কৰ্মচাৰীয়ে ইউপিএছ বা এনপিএছৰ এটাকহে বাছি ল'ব পাৰিব। 2025 চনৰ 31 মাৰ্চৰ পূৰ্বে অৱসৰ লোৱা কৰ্মচাৰী আৰু যিসকল কৰ্মচাৰীৰ মৃত্যুৰ পিছত পত্নীয়ে পেঞ্চন লাভ কৰি আছে, তেওঁলোকেও এই ইউপিএছত অন্তৰ্ভুক্ত হ'ব পাৰিব। ইউপিএছৰ বাবে আবেদন নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কৰিব লাগিব। মনত ৰাখিব লাগিব যে ইউপিএছ এবাৰ নিৰ্বাচন কৰিলে ইয়াক সলনি কৰিব নোৱাৰিব। অৱসৰৰ সময়ত যদি কৰ্মজীৱনে কমেও 10 বছৰ সেৱা সম্পূৰ্ণ কৰিছে আৰু যদি অৱসৰ FR 56ৰ অধীনত হৈছে, যিটো কেন্দ্ৰীয় অসামৰিক সেৱাৰ নিয়মৰ অধীনত শাস্তি হিচাপে গণ্য কৰা নহয়, তেন্তে সেই দিনৰ পৰা ইপিএছ প্ৰযোজ্য হ'ব। আৰু স্বেচ্ছামূলক অৱসৰৰ সময়ত যদি কৰ্মজীৱনে 25 বছৰ সেৱা সম্পূৰ্ণ কৰিছে, তেন্তে তেওঁ সাধাৰণভাৱে অৱসৰ লোৱাৰ দিনটোৰ পৰাই ইউপিএছৰ সুবিধা উপলব্ধ হ'ব। ইয়াৰ উপৰিও ইউপিএছত নিৰ্বাচিত কৰ্মচাৰীৰ বাবে চৰকাৰে অতিৰিক্ত 8.5% বৰঙণি আগবঢ়াব,
যাৰ ফলত তেওঁলোকৰ ফিক্স পেঞ্চন নিশ্চিত হ'ব। UPSত যোগদান কৰিব বিচৰা বৰ্তমানৰ কৰ্মচাৰীসকলে ফৰ্ম A2 পূৰণ কৰিব লাগিব। 2025 চনৰ 1 এপ্ৰিলৰ পিছত নিযুক্তি পোৱা নতুন কৰ্মচাৰীয়ে যোগদান কৰাৰ লগে লগে ফৰ্ম A1 পূৰণ কৰি UPS বাছি ল'ব পাৰিব আৰু 2025 চনৰ 31 মাৰ্চৰ পূৰ্বে অৱসৰ লোৱা কৰ্মচাৰীসকলে যদি UPS যোগদান কৰিব বিচাৰে তেন্তে তেওঁলোকে ফৰ্ম B2 পূৰণ কৰিব লাগিব আৰু মৃত কৰ্মচাৰীৰ পত্নীয়ে ফৰ্ম B2ৰ জৰিয়তে UPSৰ বাবে আবেদন কৰিব পাৰিব। কৰ্মজীৱনৰ প্ৰতি 6 মাহৰ সেৱাৰ বাবে বিশেষ বেচিক পেৰ আৰু ডিয়াৰেন্ট এলায়েন্সৰ 10 ভাগৰ 1 ভাগ দিয়া হ'ব। 10টা ভাগ কৰি তাৰে এভাগ দিয়া হ'ব। এই ধনৰাশি নিশ্চিত পেঞ্চনৰ পৰা পৃথক হ'ব আৰু ইয়াৰ কোনো প্ৰভাৱ নপৰে। আৰু যদি কৰ্মচাৰীজনে 10 বছৰৰ সেৱা সম্পূৰ্ণ কৰিছে আৰু তেওঁৰ কৰ্পৰেট UPS ষ্টেণ্ডাৰ্ডছ সমান হয় তেন্তে নিম্নতম পেঞ্চন হ'ব প্ৰতিমাহে 10,000 টকা। আৰু যদি 25 বছৰৰ কম হয় বা বৰঙণি হ্ৰাস পায় তেন্তে পেঞ্চনৰ পৰিমাণ হ্ৰাস পাব পাৰে। আৰু কৰ্মজীৱনে অৱসৰৰ সময়ত নিজৰ কৰ্পৰেটৰ 60% উলিয়াব পাৰিব, কিন্তু ইয়াৰ ফলত পেঞ্চনৰ পৰিমাণ হ্ৰাস পাব। পইচাটো আগতে উলিয়াব পাৰিব কিন্তু ইয়াৰ পৰিমাণটো হ্ৰাস পাব। আৰু কৰ্মচাৰীজনৰ মৃত্যুৰ পিছত 60% নিশ্চিত পেঞ্চন পত্নীক আজীৱন দিয়া হ'ব। চৰকাৰী কৰ্মচাৰীৰ দৰে UPS পেঞ্চনাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ পেঞ্চনাৰৰ ক্ষেত্ৰতো ডিয়াৰেন্স ৰিলিফ প্ৰযোজ্য হ'ব। গতিকে এইখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক জনাই দিলোঁ। যদি কনফিউজন আছে ভিডিঅ'ৰ শেষৰ ফালে যিবিলাক ইম্পৰ্টেণ্ট ফৰ্ম A আৰু Bৰ বিষয়ে কৈছোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাইবা কাটি পেলাই ৰিপিট কৰি আপোনালোকে ভিডিঅ'টো চাব পাৰিব। গতিকে খুব গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট আপডেট এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিলোঁ কেতিয়াৰ পৰা কৰ্মচাৰীসকলে UPS লাভ কৰিব আৰু কোন সকলে এই অপশ্যনটো নিজৰ ইচ্ছামতে বাছি ল'ব পাৰিব। কোনোবাই যদি NPS থাকিব বিচাৰে নিশ্চয় তেওঁ NPSত থাকিব পাৰিব, কিন্তু অপশ্যনটো দিয়া হৈছে UPS কোনোবাই ল'লে নিশ্চয় তেওঁলোকে বাছি ল'ব পাৰিব। আৰু UPSৰ ক্ষেত্ৰত বিশেষকৈ কোনোবা শিক্ষয়িত্ৰীৰ যদি চাকৰি কাৰ্যকাল 25 বছৰ নাইবা 25 বছৰৰ ওপৰত আছে তেন্তে এই ক্ষেত্ৰত NPSৰ সলনি এই শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে UPS হ'ব আটাইতকৈ পজিটিভ আৰু গুৰুত্বপূৰ্ণ অপশ্যন। UPSটো নিশ্চয় আপোনালোকে বাছিও ল'ব, কিয়নো ইয়াতে বহুত বেনিফিট আছে। যদি 25 বছৰ নাইবা তাৰ ওপৰত আপোনালোকৰ চাকৰি কাৰ্যকাল আছে তেতিয়াহ'লে আপোনালোকে ফুল বেনিফিটটো লাভ কৰিব। আৰু 2013 চনত ইয়াতে আমি আৰু এটা কথা স্পষ্ট কৰি জনাই থওঁ, 2013 চনৰ যিসমূহ অপ্ৰাথমিক বিদ্যালয় আছিল সেই বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজ হৈছে, লগতে 2021 চনতো কিছুমান বিদ্যালয় প্ৰভিঞ্চিয়েলাইজ হৈছে। তেনেকুৱা কৰ্মচাৰীসকলৰ কাৰণে মানে শিক্ষকসকলৰ কাৰণে OPS মজুত আছে, কিয়নো এটা এনেকুৱা অৰ্ডাৰ আছে যাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনালোকক অলৰেডি অৱগত কৰাইছে, সন্থাৰ তৰফৰ পৰা জনাই দিয়া হৈছে। তেনেকুৱা কৰ্মচাৰীসকলে OPS লাভ কৰিব, কিয়নো তেওঁলোকৰ চাকৰিৰ যিবিলাক এপইণ্টমেণ্টৰ প্ৰস্তুতি আপোনালোকৰ প্ৰভিঞ্চিয়েলাইজ হোৱা বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ যি এপইণ্টমেণ্টৰ যুঁজা প্ৰচেছ 2013 চনত যদিও হৈছিল, কিন্তু তেওঁলোকৰ প্ৰচেছবিলাক 2005 চনৰ আগৰ পৰাই আছিল, তেওঁলোকে আগৰ পৰাই কৰ্মৰত হৈ আছিল। গতিকে তেনেকুৱা কৰ্মচাৰীসকলে নিশ্চয় অফিচৰ আণ্ডাৰত সোমাব। গতিকে এটা ভাল খবৰ আৰু এনেকুৱা বহুমূলীয়া আপডেট আমি আপোনালোকক সময়মতে জনাই থাকিম। আমাৰ লগত জড়িত হৈ থাকিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিব ওলাইছোঁ। আশা কৰোঁ নিশ্চয় ভিডিঅ'টোৰ জৰিয়তে আপোনালোক উপকৃত হৈছে। আজিলৈ ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।